ইয়াকে কয় হয়তো উপকাৰীক অজগৰে খায় বুলি। যিজন আকাশ চৌধুৰীক প্ৰায় 18 বছৰ ধৰি তুলি তালি ডাঙৰ দীঘল কৰিছিল ননীগোপাল বৰুৱা আৰু তেওঁৰ পত্নী মীনা বৰুৱাই, সেই আকাশ চৌধুৰী নামৰ ঘাতকজনে পতা গুটিৰে মৰিয়াই মৰিয়াই হত্যা কৰিলে বৃদ্ধ দম্পতীক। আকাশ চৌধুৰীক অৱশেষত আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰিছে। পিছফালৰ দুৱাৰ চাবিৰে খুলি বৃদ্ধ দম্পতীৰ কোঠাত প্ৰৱেশ কৰিছিল আকাশে। বৃদ্ধ দম্পতীক মৰিয়াই মৰিয়াই হত্যা কৰিলে আকাশে। হত্যাকাণ্ডৰ পিছত ডকাইতেই ৰূপ দিয়াৰ অপচেষ্টা চলায় আকাশ চৌধুৰীয়ে। কোঠাৰ ভিতৰৰ পৰাই খিৰিকীৰ গ্ৰিল ভাঙে আকাশে। কোঠাৰ ভিতৰৰ ফিংগাৰ প্ৰিণ্টটো আকাশৰে আছিল। কোনো দৰৱাজা, ভেণ্টিলেটৰ, খিড়কীত ক'তো বাহিৰৰ পৰা ফৰ্চড এণ্ট্ৰি নাই। ক'তো মানুহ ফৰ্চ কৰি ঘৰত সোমোৱা নাই। পিছফালৰ এটা চাবি আছিলে বাহিৰত, ইটো চাবি খুলি দে সোমাইছে। নাও দ্য কুৱেশ্যন আৰাইজেছ, চবে এটা গ্ৰিলৰ কথা কৈ আছে যে গ্ৰিলটো ভাঙিছে। ইণ্টাৰেষ্টিং পাৰ্ট ইজ গ্ৰিলটো বাহিৰৰ পৰা খোলা নাই, গ্ৰিলটো ভিতৰৰ পৰা খুলিছে। যিমান স্কাফ মাৰ্ক আছে, যিমান বাকী চৌখাট যিটো কয় খিড়কীৰ চৌখাটৰ যিটো ভাঙা টুটা আছে, চব ঘৰৰ ভিতৰ আছে। চ' এই গ্ৰিলটো পিছত খোলা গৈছে এণ্ড গ্ৰিলটো খোলাৰ এনেকৈ কৰা গৈছে যে টু মিছলিড দি ইনভেষ্টিগেশ্যন। কিন্তু চাইণ্টিফিক ইনভেষ্টিগেশ্যন হয়, টু চাইণ্টিফিক ইনভেষ্টিগেশ্যনত মানুহ বাচিব নোৱাৰে। এই উইণ্ডোৰ ভিতৰত আৰু উইণ্ডো চিলত যিমান ফিংগাৰ প্ৰিণ্ট পোৱা গৈছে, গোটেই ফিংগাৰ প্ৰিণ্টটো আকাশ চৌধুৰীৰ। চ' য'ত গ্ৰিল খোলা গৈছে, য'ত ৱেৰ দ্য ফিংগাৰ প্ৰিণ্টছ আৰ, which we know যে ভিতৰ পৰা খোলা গৈছে, they all belong to the arrested accused Akash Chaudhary. So it is quite clear that his involvement, his entire being the culprit, entering the house with the key, they had a key, and his fingerprints being at the window, there are no other fingerprints at the window, only his. So now further investigation amar choli ase, itu next jitu ulabo আমি আপোনাক জনাম। এইজন আকাশ চৌধুৰীক মৰমতে এখন অটো কিনি দিছিল ননীগোপাল বৰুৱাই। সৰুৰ পৰাই তেওঁ তুলি তালি ডাঙৰ দীঘল কৰিছিল, নিজৰ লগত ৰাখিছিল, নিজৰ ল'ৰাৰ দৰেই ব্যৱহাৰ কৰিছিল। কিন্তু সুপৰিকল্পিতভাৱে এই জঘন্য হত্যাকাণ্ড সংঘটিত কৰি সংবাদ মাধ্যমৰ আগত কিদৰে মিছা মাতিছিল আকাশ চৌধুৰীয়ে, সেয়া চাওক এবাৰ। ৰাতি আমি 9টা, 9:30, 10টালৈকে আমি লগে পাইছোঁ। নিজে যে তাতে ভাত চাত বনাইতো, তাতে খোৱা লোৱা দি পেলাই আমিও ভাত চাত খাইছোঁ, ঘৰত আছোঁ। ৰাতিপুৱাহে আমি গম পাইছোঁ। ৰাতিপুৱা আমি 7টা মানত গম পাইছোঁ। আমি একেলগে সোমাইছোঁ দুয়ো, কি হ'ল চাবা যাওঁ কি হৈছে বুলি। নাই 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 নাই। মোৰ আজি ইয়াৰ পৰা 18-20 বছৰৰ পৰা মই ইয়াতে আছোঁ। আকাশে দিয়া তথ্য আৰু মোবাইলৰ কল ৰেকৰ্ডিঙৰ ভিত্তিত আৰু 4টা সতীৰ্থক আৰক্ষীয়ে আটক কৰি জেৰা চলাইছে। অৱশ্যে এই পৰ্যন্ত আকাশে হত্যাকাণ্ডৰ কথা স্বীকাৰ কৰা নাই। আপুনি কৈছিল নেকি? ব্যুৰো ৰিপৰ্ট, টাইম 8।